Hey guys, welcome to my YouTube channel Report Travels. तो मैं आज যাব আছো নেপালক। সো দেরি নকৰি বলক আমাৰ ভিডিওটো আৰম্ভ কৰি দিও। So guys, finally ahi palu moi Nalbari station to Nalbari station ami train ut phelekbo aru ami ticket actually online kori thoi dislu to ami eta battery rickshaw agi de hulei jao ole jagane bhitorot khumao bhitorot khume to thabi apnalok counter to dekhai dim e ole hil bodai cover pa hil Delhi pa hil niki bodai monazno acha jenok to khume gelu khume jai bhitorot dekhe dile eitu hal counter ete manu sanu boi ase manu line nai to thabi ei duta tinta man ase এই লোকাল প্যাসেঞ্জারে ও মোর দেখি চাই আছে দুয়ে ফুল লাগি কিবা আচ্ছা জেনক তো অলে গেলু ভিতৰত প্ল্যাটফর্মৰ পিনে আৰু যদি আপোনালোকে মনত ৰাখিব যদি টিকেট নাথাকে তেতিয়ালে প্ল্যাটফর্মত উঠাটো হেৰি আছে মানা আছে প্ল্যাটফর্মত উঠাৰো টিকেট লাগে আৰু যদি টিকেট নহয় যদি প্ল্যাটফর্মত পুলিচে আরপিএফ দেখা পায় এৰেষ্ট কৰিব পাৰে এটা সাৱধান হৈ থাকিব আপোনালোকে যে জেনক এই মোৰ মানটো এতে আছে দুয়ে মানটো মানে মানজনী আৰু জেনক ধুনীয়া কৰি মিছিককে হাইট মাতিলে হাইট মাতি হাতখান মুখত দিব খুলালি তুই আচ্ছা তাৰপিছত আৰু মুতিটো দিব ৰ একবাৰ লাহেকে মুখখানে ইয়া হাতখান কেনে হৈছে ঠগনি তোৰ আচ্ছা জেনক এতিয়া আমি মানুহ কেইটামানক দেখাও দেখিনে ৰেলখন অহোৱাই দিব তাকে চাই আছোঁ একডাল ৰেল লাইন এটা নলবাৰীত আপোনাৰ প্লেটফৰ্ম দুটা আছে এটা মাজতো দি আপোনাৰ বাইপাছ হয় যিটো তাৰমানে একদম ৰাজধানী এক্সপ্ৰেছ যায় আচ্ছা আমি ৰাজধানী এক্সপ্ৰেছত নাযাওঁ আৰু কিবা ট্ৰেইন এখন আছে আৰু নাম চাম নাজানো আহিল আমাৰ ট্ৰেইনখনত মই উঠি ল'ম উঠি লোৱাৰ পিছত আমি যাত্ৰা কৰিম এনজিপি নিউ জলপাইগুৰি ষ্টেচনত নামিব লাগিব আমি সো বলক আমি আমাৰ সিটটো বিচাৰিব লাগিব সিগনেল দিওঁ একবাৰ ৰখে নাই সিগনেল দিলেও নৰখে এনে ষ্টেচনত কিবা আছে আছে জেনক এতিয়া আমি যাই আছোঁ আমাৰ S4 বুলি টিকেটটো আছে S4 এতিয়া আমি পাম দবাটো ৰখাবৰ পিছত চেক কৰিব লাগিব একচুৱেলি তিৰি অলপ জানলি অলপ ভাল হয় নাজানিলে অলপ মুক্তিটো অলপ মূৰ্খ নহয় কিন্তু জানাৰ মূৰ্খ এতিয়া মই S4 দবাটো চাই আছাও এইটোৱে হ'ব এইটো এতিয়া ইয়াতে মই উঠিম দবাটোত উঠি কেনে আমি ভিতৰ পিনে আমি সেটিং হৈ কেনে তো ইয়াতে সেটিং হৈ পিনে আৰু বেছি আৰু আপোনালোক দেখি নাথাকো ডাইৰেক্ট মই বাংলাদেশ নহয় ডাইৰেক্ট নেপাল বৰ্ডাৰৰ গেলি লৈ যাম আপোনালোকৰ নামি কেনে সিধা ডাইৰেক্ট নেপাল বৰ্ডাৰ তো নেপাল বৰ্ডাৰ আমি আহি পালোঁ নেপাল বৰ্ডাৰত আপোনালোকে এটা মনত ৰাখিব যদি আপোনালোকৰ যদি প্ৰাইভেট হস্পিটেলত আহে এইগিলা গাড়ী ৰখি থাকে প্ৰাইভেট হস্পিটেলত আহিলে আপোনাৰ ভাড়া চাৰা দিব নালাগে কিন্তু যদি আপুনি চকুৰ ট্ৰিটমেণ্টৰ কাৰণে কম খৰচাত একদম আপুনি নেপালৰ মেচি হস্পিটেল বুলি এখন গভৰ্ণমেণ্ট হস্পিটেল আছে তাতে একদম কম খৰচত হয় আৰু প্ৰাইভেটত কৰিও ফাষ্ট হয় আমি তাতে মেচিতে কৰিছোঁ কিন্তু আমি প্ৰাইভেটৰ গাড়ীত উঠি গ'লোঁ আমি চিনি নাপাওঁ কাৰণে আপোনালোকে সতৰ্ক হৈ থাকিব আৰু বলক আমি দেৰি নকৰোঁ আমি আমাৰ ভিডিঅ'টো আগৰ পিলে লৈ যাওঁ আৰু আপোনালোকে উপভোগ কৰক আৰু চাই এণ্টাৰটেইনমেণ্ট লওক আৰু ভাল লাগিলে জনাব বেয়া লাগিলেও জনাব বেয়া লাগিলে এটা কাৰণত জনাব তেতিয়াই আমি ভাল কৰিবৰ কাৰণে অলপ সুবিধা পাম বা এইটো ভিডিঅ' বেয়া হৈছে অলপ আগত গ'লে আমি ভাল কৰিম আৰু যদি ভাল লাগে তেতিয়াও আমাক জনাব তেতিয়াই আমি বোলে আমাৰ মনটো অলপ ভাল লাগিব ইমান কষ্ট কৰি এটা ভিডিঅ' বনোৱাৰ পিছত আমাক আশীৰ্বাদ দিছে মানুহে তো বলক আমি দেৰি নকৰি আমি আগৰ পিনে ভিডিঅ'টো দেখাই লওঁ আপোনালোকক তো আৰু মই একচুৱেলি ক'ব পাৰিলোঁ এইটো নেপালৰ একচুৱেলি পানীৰ টেংকি বুলি কয় পানীৰ টেংকিৰ পৰা আপোনাৰ আৰু কিবা জাগা আছে নামগিলা সিমান এটা মনত নাথাকে তো ইয়াৰ পৰা কিন্তু কাঠমাণ্ডুক গেলি আপোনাৰ মোটামুটি 19 ঘণ্টামান সময় লাগে আৰু বাছত যদি যায় আপোনাৰ 1500 টকা ভাড়া আৰু সৰু গাড়ীত গেলি আপোনাৰ 2000 টকা ভাড়া লয় ইয়াৰ পৰা 19 ঘণ্টা সময় লাগে তো এইটো একচুৱেলি কাঠমাণ্ডু নহয় কাঠমাণ্ডু আপোনাৰ নেপালৰ কেপিটেল হয় তো আমি ভাৰত বৰ্ডাৰত আছোঁ একচুৱেলি আমি ৱেষ্ট বেংগলৰ লগতে আছোঁ ৱেষ্ট বেংগল আৰু নেপাল বৰ্ডাৰ তো আপোনালোকে চাই থাকক এইটো নেপালতো ভাঙা ৰাস্তা আছে তো সিপিনৰ পৰা টেংকি গাড়ী কিবা আছে ডিজেলৰ দামটো অলপ কম এটা নেপালত আচ্ছা হিলছ এৰিয়া বুলি নেকি বোধাই নাজানো আৰু বাকী ডিজেলৰ দাম কম বাকী আৰু চাই থাকক আপোনালোকে গমেই পাব So guys, finally আমি আহি পালোঁ মেচি হস্পিটেল ইন নেপাল আৰু এই হ'ল চশমাৰ গ্লাছটো কাটি আছে চশমাৰ গ্লাছ কাটা মেচিন এইটো আৰু এইটো আপোনাৰ নাম্বাৰ অনুযায়ী কাটা হয় ধুনীয়া কৰি
মেকিং কৰি আছে ধুনীয়া কৰি এই ল'ৰাটোৱে চ' আৰু ইয়াৰ পৰা আমি এতিয়া মুভ কৰিম হস্পিটেলৰ ভিতৰত তো আপোনালোকক দেখাই দিছোঁ আৰু এনেকৈ চশমাগিলা বনাই ধুনীয়া কৰি দোকানত সজাই থোৱা হয় আৰু যাক যিমান চাইজৰ লাগে সেই চাইজৰ মতে লগোৱা হয় চশমাটো আৰু চশমাৰ দাম এটা বহুত কম হয় আমাৰ ইণ্ডিয়াত আৰু আপোনালোকে দেখা পাব হস্পিটেলখনৰ ভিতৰত আমাৰ যেনেকৈ ভাঙাঘৰ মেডিকেলত বহুত কিবা কিবি ফাৰ্মাচী থাকে নানান ধৰণৰ ফাৰ্মাচী থাকে কিন্তু ইয়াতে নানা ধৰণৰ চশমাৰ দোকান আছে তো আপোনাৰ হস্পিটেলৰ ভিতৰতো চশমাৰ দোকান আছে তো বলক আমি দেৰি নকৰোঁ আৰু আপোনালোকক বেছি মই বৰ নকৰোঁ গতিকে জাগাখিনি দেখি লওঁ আপোনালোকক আৰু ভালকৈ চাই থাকক এইটো হ'ল আপোনাৰ মেচি হস্পিটেলৰ বাহিৰ চাইড এইটো মেচি হস্পিটেলৰ বাহিৰ চাইড এইখিনি জাগাৰ নাম সৈনিক মোড হয় নেপালৰ এইটো 4 লেন হয় 4 লেনৰ মই এইটো চাইডত আছোঁ আৰু এইটো চাইডৰ পৰা মই এতিয়া সেইটো পাৰত মই লাহে যাম আৰু লাহে গৈ আপোনালোকক দেখাই দিম মেচি হস্পিটেলৰ পৰা ক'ত প্ৰথম আপোনালোকক আহিয়ে ক'ত টিকেট কাটিব লাগিব সেই টিকেট কটা জেগাটো আপোনালোকক দেখাই দিম এইখনে হ'ল মেচি আই হস্পিটেল তো এই আপোনাৰ তাত আমি যিখনৰ নাম্বাৰটো দেখছি না নেপালৰ আশাৰ এগিলান আচ্ছা এতিয়া আমি ভিতৰৰ পিনে সোমাই যাওঁ আৰু সোমাই যাই কেনে গোটেইখিনি আপোনালোকক আগফালৰ পৰা দেখাই দিম টিকেট ক'ত কাটিব লাগে ক'ত এণ্ট্ৰি কৰিব লাগে এইগিলা এনেকৈ হস্পিটেল বুলি আপোনালোকে ইমান ধুনীয়াকৈ দেখাইছোঁ ক'ৰবাত এটা গাছৰ পাত দেখা পাইছেনে আপোনালোকে ইমান ধুনীয়া পৰিৱেশ যাক ভাষা দি বৰ্ণনা কৰিব নোৱাৰি তো কি ক'ম ভাষা নাই এই ইমান ধুনীয়া মানে চাইট চিং কৰিব লগা জেগাৰ নিচিনা কিন্তু হস্পিটেল বুলি প্ৰায় মানুহে নকয় দূৰৰ পৰা কিন্তু এতিয়া হস্পিটেল বুলি লেখা থকাৰ কাৰণে মানুহে হস্পিটেল বুলি কয় এইটো দেখছি না ইমান ধুনীয়া চাফা ইমান ক্লিন তো আৰু কি ক'ম তো এইটো হৈছে 8 নম্বৰ কাউণ্টাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ টিকেট ল'ব লাগিব টিকেট লৈ আপোনাৰ এইখন ফাৰ্মাচী আপোনাৰ যিমানখিনি অপাৰেশ্যন কৰে কিবা কৰে গোটেই ঔষধখিনি ইয়াতে পাব আপুনি একদম আৰম্ভণিৰ পৰা শেষলৈকে গোটেই মেডিচিন তাতে পাব এতিয়া মই হেৰি কৰিছিলোঁ টিকেটটো কৰিছোঁ এতিয়া মই ভিতৰত সোমাই যাম আৰু সোমাই যাই আপোনাৰ ট্ৰিটমেণ্টটোৰ কেনেকৈ কি কৰিব লাগে তো দেখাই দিম তো এইটো চাইডেদি সোমাই যাব লাগিব আপোনাৰ ৰাইট চাইডত সোমাই গ'লোঁ আৰু আপোনালোকে চাই থাকক ভিতৰখন কেনেকুৱা লাগে গোটেই মানুহখিনি আপোনাৰ কিমান ধুনীয়াকৈ কিমান চকী আছে আৰু কিমান এই চশমাৰ দোকান দেখা পালোৱে লগে Try